প্ৰেম অন্ধ প্ৰেমে নাচায় বয়স প্ৰেমে নাচায় কোনো জাতি প্ৰেম মানে যেন দুখন হৃদয়ৰ মিলন ঠিক তেনেদৰে ধনজিৎ ৰায়ৰ হল প্ৰেম এজনী 17 বছৰীয়া মুছলমান কিশোৰী মৰ্জিনা বেগমৰ লগত কিন্তু ধনজিৎ ৰায়ে নিজকে মুছলমান বুলি পৰিচয় দি মৰ্জিনা বেগমৰ লগত প্ৰেমৰ জালত ফসাই ফুৰিবলৈ নিয়া চলেৰে পলুৱাই নিয়ে ধনজিৎ ৰায় কি কৰিব প্ৰেম অন্ধ তাৰ পাছত যোৱা ইংৰাজী 17 জুলাই তাৰিখে পানেৰী থানাৰ অন্তৰ্গত খ্ৰীষ্টানপাৰা গাঁৱৰ নিবাসী কুল হুছেইনৰ জীয়ৰী মিছ মৰ্জিনা বেগমক কলাইগাঁও থানাৰ অন্তৰ্গত শিঙিমাৰী বাগিচা গাঁৱৰ দুলালয়ৰ পুত্ৰ ধনজিৎ ৰায়ে মুছলমান বুলি পৰিচয় দি পলুৱাই নিয়ে কিশোৰী মৰ্জিনা বেগমক তাৰ পাছত মৰ্জিনা বেগমৰ পৰিয়ালৰ লোকে পানেৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষী প্ৰশাসন নীৰৱ 15 দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব নললে সন্ধানহীন 17 বছৰীয়া কিশোৰী মৰ্জিনা বেগমৰ আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব নোলোৱাৰ ফলত পৰিয়ালৰ লোকে আজি কলাইগাঁও আঞ্চলিক আমচু এবিএমচু আৰু নেমচুক এই ঘটনা সন্দৰ্ভত আবেদন দাখিল কৰে আৰু কলাইগাঁও আঞ্চলিক আমচু এবিএমচু আৰু নেমচুৱে কলাইগাঁও আৰক্ষী থানাত এই ঘটনাটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু সংগঠনটোৱে এক সংবাদ মেলৰ জৰিয়তে জনায় যে 24 ঘণ্টাৰ ভিতৰত যদি কিশোৰীগৰাকীক উদ্ধাৰ কৰি আনি অপৰাধীক উচিত শাস্তি প্ৰদান নকৰে তেন্তে তিনিটা সংগঠনে গণতান্ত্ৰিক প্ৰতিবাদ আন্দোলন গঢ়ি তুলিব বুলি জনায় আজি আমি তেওঁলোকক ক'ব বিচাৰিছোঁ যে আজিৰ এই সংবাদ মেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে আমি 24 ঘণ্টা সময় আৰু আপোনালোকক দিছোঁ 24 ঘণ্টাৰ ভিতৰত আপোনালোকে ল'ৰা ছোৱালী হাজিৰ কৰিব লাগে ছোৱালীজনী যদি মেচুৱেৰ্ড হৈছে আমাৰ ক'বলগীয়া একো নাথাকিব আপোনালোকে হাজিৰ কৰক ছোৱালী মুখেৰে যদি কয় যে নাই মই ইয়াৰ লগত যাব পাৰে কিন্তু এটা কথাই আমাৰ মানে ডাউট হৈছে ছোৱালীজনী কি কিডনেপ কৰি লৈ আনিছে নেকি ছোৱালীজনী কি হালত কি অৱস্থাত ৰাখিছে তেওঁলোকে মানে উদ্ধাৰ কৰিব লাগে উদ্ধাৰ কৰাৰ পিছত আমি সম্পূৰ্ণ মানে তথ্য এনেকৈ হ'ব পাৰে যে ছোৱালীজনীক কিবা মিছ আণ্ডাৰষ্টেণ্ডিঙত বা কিবা ভুল বুজাবুজিতো লৈ আনিব পাৰে মানে মিছা কিবা প্ৰলোভন লৈ আনিব পাৰে সেইকাৰণে ছোৱালীজনীক উদ্ধাৰ কৰিব লাগে ছোৱালীৰ মুখৰ পৰা আমি বাক্যশাৰী শুনিব লাগে তো আমি আজিও কলাইগাঁৱত থানাত এখনি এজাহাৰ দাখিল কৰিলোঁ আমচু নেমচু এবিএমচু তিনিটা সংগঠনে আজি আমি ইয়াৰ পৰা আমি এখন এজাহাৰ দাখিল কৰিছোঁ আমি কলাইগাঁও আৰক্ষী থানাৰ মানে ভাৰপ্ৰাপ্ত মহোদয়ক আমি কেইদিনমান আগত মৌখিকভাৱে অৱগত কৰাইছিলোঁ যে এই ক্ষেত্ৰত ছাৰ আপুনিও কিছু আমাক সহায় কৰক তেখেতৰ পৰা কোনো ধৰণৰ সহায় আমি পোৱা নাই তো আমি এতিয়াৰ পৰা আৰু 24 ঘণ্টা সময় দিছোঁ 24 ঘণ্টাৰ ভিতৰত যদি ল'ৰা ছোৱালী উদ্ধাৰ নহয় তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন ল'বলৈ বাধ্য হ'ম আমাৰ কাৰ্যসূচীসমূহ এনেকৈ হ'ব আমাৰ ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন হ'ব প্ৰথম আন্দোলন হ'ব মুখ্যমন্ত্ৰী গৃহ বিভাগত দায়িত্ব থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰতিমূৰ্তি দাহ কৰিম আমি 24 ঘণ্টাৰ পিছত তাৰপিছত আমাৰ হ'ব অৱস্থান ধৰ্মঘট হ'ব 2-3 হাজাৰ 4 হাজাৰ মানুহ লৈ আমি পথ অৱৰোধ কৰিম তেনেকৈ আমাৰ আন্দোলনবিলাক মানে হৈয়ে থাকিব এটাৰ পিছত এটা যেতিয়ালৈকে ল'ৰা ছোৱালী উদ্ধাৰ নহ'ব আমাৰ ধাৰাবাহিকভাৱে আন্দোলন চলিয়ে থাকিব এইটো যিটো আন্দোলন আমাৰ আৰম্ভ হৈছে আজিৰ পৰা এই আন্দোলন আমাৰ স্থগিত নহয় যেতিয়ালৈকে আমি ল'ৰা ছোৱালী উদ্ধাৰ কৰি নিদিব পাৰোঁ তেতিয়ালৈকে এই আৰু আমাৰ আন্দোলন স্থগিত নহয় দুলাল ৰয়ৰ পুত্ৰ ধনজিৎ ৰয় তেখেতে কিডনেপ কৰি আনি আজি 15 দিন হ'ল কোনো সন্দেহ নাই যদিও ভিক্টিম পৰিয়ালে পানেৰী থানাত এজাহাৰ দিয়াৰ পিছতো কোনো ধৰণৰ ইনিটিভ একশ্যন জিলা প্ৰশাসনে লোৱা নাই গতিকে আমি ওদালগুৰি জিলা নেমচিৰ পৰা তীব্ৰ নিন্দা জ্ঞাপন কৰিছোঁ যে অসমৰ ভিতৰত ওদালগুৰি জিলা প্ৰশাসন একদম নিষ্ক্ৰিয় ভূমিকা পালন কৰি আছে আৰু ইয়াৰ আঁৰত কি আছে কাৰণ ছোৱালীজন হ'ল এটা মুছলিম কমিউনিটিৰ পৰা বিলং কৰে আৰু ল'ৰাজনে এজন হিন্দু পৰিয়ালৰ পৰা বিলং কৰে মই ইয়াৰ মাজতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই বস্তুটো যিটো ল'ৰা আৰু ছোৱালী এই হিন্দু ল'ৰা আৰু মুছলিম ছোৱালী এই ঘটনাটোলৈ যিটো ৰাইজৰ মাজত যি মানে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আজিৰ তাৰিখত আমি মানুহখিনি কণ্ট্ৰল কৰি ৰাখি আছোঁ যে আমি প্ৰশাসনৰ লগত আমি আছোঁ আমি কাম কৰি আছোঁ তেওঁলোকে চেষ্টা কৰি আছে তেওঁলোকে ওলাই দিব আজিৰ তাৰিখত যদি কাৰ্যসূচী ল'ব লগা হয় সেই মানুহখিনি যদি ওলাই আহে সেই মানুহখিনি ওলাই অহাৰ পিছত যিটো মানে পৰিৱেশৰ সৃষ্টি হ'ব ইয়াত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ কোনো পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে কিন্তু আমি জগৰীয়া নহয় তাৰ কাৰণে আমাৰ জিলা প্ৰশাসন সম্পূৰ্ণভাৱে দায়ী হ'ব এইটোৰ কাৰণে এইকাৰণে দায়ী হ'ব তেওঁলোকক বহুত সময় দিয়া গ'ল এজনী ছোৱালীয়ে এজন ল'ৰাক উদ্ধাৰ কৰোঁতে তেওঁলোকৰ 10 দিন সময় নালাগে মাত্ৰ
তেওঁলোকৰ 5 ঘণ্টাৰ কাম 10 ঘণ্টাৰ কাম আজি কিমান 100 ঘণ্টা মানে 500 ঘণ্টা পাৰ হৈ গৈ আছে তেওঁলোকে সৰু কাম এটা কৰিব পৰা নাই ওদালগুৰি জিলা প্ৰশাসন ইমানখিনি নিষ্ক্ৰিয় হৈছেনে তেওঁলোকে ইমানে বিকল হৈছেনে তেওঁলোকে ছিষ্টেমত ধৰিব নোৱাৰে নেকি ট্ৰেক কৰিব নোৱাৰে নেকি তেওঁলোকেতো ছোৱালীৰ মোবাইলত ফোন কৰিব পাৰে যদি ছোৱালীৰ মোবাইলটো ট্ৰেক কৰি তেওঁলোকেতো উঠাই লৈ নিব পাৰে তেওঁলোকে এইটো কিয় নকৰে তেওঁলোকে যদি এইটো বস্তুত গুৰুত্ব নিদিয়ে আমি আন্দোলন কৰিম আৰু আন্দোলন কৰাৰ পিছত যদি কিবা মানে অপ্ৰীতি মানে কিবা পৰিস্থিতি হয় তাৰ বাবে আমি দায়ী নহয় তাৰ বাবে ওদালগুৰি জিলা প্ৰশাসন দায়ী হ'ব ধন্যবাদ